নমস্কাৰ বন্ধুসকল, মই হিৰাণ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিম কন্যা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব, তাৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পায় যে আগন্তুক বৰ্ষটোত আপোনালোকে কেনেধৰণৰ ফল লাভ কৰিব আৰু কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব আৰু আপুনি আপোনাৰ জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত কেনেদৰে আপোনাৰ সহায়ক হয়। এই ভিডিঅ'টোত আপোনালোকে নিশ্চয়কৈ জানিব আৰু এই ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্ট কৰোঁ, আপোনালোকে অৱগত কৰিব। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি এই 2027 বৰ্ষটো কন্যা ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত কেনে হ'ব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াম, যাতে আপোনালোকে এই তথ্য অনুসৰি আপোনালোকৰ জীৱনত আগুৱাই যাব পাৰে। এই 2027 বৰ্ষটো কন্যা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। জাতক জাতিকাসকলৰ বাবে মিশ্ৰিত ফলাফল আৰু ফলদায়ক আৰু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰে এই বৰ্ষটো আপোনালোকৰ জীৱনত ভৰি থাকিব। এই বছৰটো গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু গোচৰ, বিশেষকৈ শনি, বৃহস্পতি আৰু ৰাহু কেতুৰ পৰিৱৰ্তন আপোনাৰ কেৰিয়াৰ, আৰ্থিক অৱস্থা, স্বাস্থ্য আৰু পাৰিবাৰিক জীৱনত কিদৰে প্ৰভাৱ পেলাব তাৰ এক আভাস আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। আপোনালোকে এই ভিডিঅ'টো অতি শেষলৈ চাই থাকিব। 1 নম্বৰ, আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায় ক্ষেত্ৰ। আপোনাৰ কেৰিয়াৰ ক্ষেত্ৰত আপোনাৰ কৰ্মক্ষেত্ৰৰ যি পৰিৱেশ, সেই ক্ষেত্ৰত অকণমান তথ্য জানি লওঁ। এই 2027 বৰ্ষত কৰ্মক্ষেত্ৰত আপোনাৰ পৰিকল্পনা আৰু কৌশল সলনি কৰাৰ প্ৰয়োজন হ'ব। যিহেতু শনিদেৱৰ গতি সলনি হ'ব, সেয়েহে চাকৰিৰ ক্ষেত্ৰত অধিক পৰিশ্ৰম আৰু ধৈৰ্যৰ প্ৰয়োজন হ'ব। নতুন সুযোগবোৰ কেনেদৰে লাভ কৰিব। বছৰৰ নিৰ্দিষ্ট সময়ছোৱাত আয়ৰ নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা অত্যন্তই প্ৰবল আছে। যিসকলে ব্যৱসায়ৰ লগত জড়িত সেই ব্যক্তিসকলে নতুন পৰিকল্পনা ৰূপায়ণ কৰাত লগতে সাৱধানতাও অৱলম্বন কৰা অত্যন্তই প্ৰয়োজন। যিকোনো এটা পৰিকল্পনা কৰাৰ আগতে আপুনি সাৱধান নহ'লে আপুনি বিপদত পৰিব পাৰে। 2 নম্বৰ তথ্য হৈছে আপোনাৰ আৰ্থিক অৱস্থা। আৰ্থিক দিশত এই বছৰটোৱে আপোনাক দীৰ্ঘম্যাদী বিনিয়োগ আৰু পৰিকল্পনাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিবলৈ শিকাব, যাতে আপুনি গোটেই জীৱনত আপুনি মনত ৰাখিব পাৰে। হঠাতে কিছু খৰচ বৃদ্ধি পাব পাৰে, সেয়েহে বিত্তীয় লেনদেন আৰু সঞ্চয়ৰ ক্ষেত্ৰত আগতীয়াকৈ সতৰ্ক হোৱাটো ভাল। বিত্তীয় লেনদেন কৰোঁতে আপুনি এটা কথা ধ্যান দিব, সেইটো হৈছে টকা পইচা লেনদেনৰ ক্ষেত্ৰত আপুনি কেতিয়াও মংগলবাৰে ধাৰ নিদিব আৰু ধাৰ নল'ব, আৰু আপুনি টকা পইচা লেনদেনৰ পৰা আঁতৰি থাকিব। যদি আপুনি মংগলবাৰে ধাৰ মাৰিব পাৰিছে, তেন্তে আপোনাৰ সকলো ধাৰ অতি সোনকালে শেষ হৈ যাব আৰু আপুনি তেতিয়াহে সঞ্চয়ৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। 3 নম্বৰ, আপোনাৰ পাৰিবাৰিক আৰু প্ৰেম জীৱন, ৰিলেশ্যনশ্বিপ। পাৰিবাৰিক জীৱনত কোনো পুৰণি ভুল বুজাবুজি বা লুকাই থকা আৱেগ পোহৰলৈ আহিব পাৰে, যিটো পৰৱৰ্তী সময়ত সম্পৰ্ক স্পষ্ট কৰাত অতি সহায়ক হ'ব। সদ্যহতে সেইকাৰণে কোৱা যায় যে পাৰিবাৰিক জীৱনত সুখী থাকিবলৈ হ'লে কথা লুকাব নালাগে। বিবাহিত বা প্ৰেম জীৱনত সংগীৰ সৈতে মতানৈক্য এৰাই চলিবলৈ ইজনে সিজনক পৰ্যাপ্ত সময় আৰু সন্মান দিবলৈ লগতে স্বাধীনতা দিয়াটো অত্যন্তই প্ৰয়োজন। বৈবাহিক জীৱনত বা প্ৰেম জীৱনত সম্পৰ্কত ফাট মেলা মূল কাৰণ হৈছে সন্দেহ। সন্দেহ যদিহে এখন সংসাৰত হৈছে বা যিকোনো এটা সম্পৰ্কত যদিহে সন্দেহ হৈছে, সেই সন্দেহে আপোনাৰ বৈবাহিক জীৱনেই হওক বা প্ৰেম জীৱনেই হওক বা আপোনাৰ বন্ধুত্ব জীৱনতেই হওক, বন্ধুত্ব সম্পৰ্কতেই হওক, ই আপোনাৰ সম্পৰ্ক সম্পূৰ্ণভাৱে নিঃশেষ কৰি দিব পাৰে। সেইকাৰণে সাংসাৰিক জীৱনত বা
প্ৰেম জীৱনতে হওক বা বৈবাহিক জীৱনতে হওক বা এটা সম্পৰ্কতে হওক, যদিহে আপোনালোকে ভালকৈ ৰাখিব বিচাৰিছে তেন্তে আপোনালোকে কেতিয়াও সন্দেহ নকৰিব। আপোনালোকৰ স্বাস্থ্য অৰ্থাৎ হেল্থ, স্বাস্থ্য হৈছে আমি জীৱনত সুখে থাকিবলৈ হ'লে আমি আমাৰ শৰীৰটোক সুস্থ কৰি ৰাখিব লাগিব। দেহা বোলে বেহা, আপোনাৰ দেহা ভাল থাকিলে আপুনি সকলো কামেই কৰিব পাৰিব। সেইকাৰণে আমি স্বাস্থ্যক গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজন। কৰ্মব্যস্ততা আৰু মানসিক হেঁচাৰ বাবে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাটো অত্যন্ত প্ৰয়োজন। নিয়মীয়া খাদ্যাভ্যাস, যোগাভ্যাস আৰু পৰ্যাপ্ত বিশ্ৰামে আপোনাক শাৰীৰিকভাৱে সুস্থ ৰখাত সহায় কৰিব। বিশেষ তথ্য হিচাপে জ্যোতিষশাস্ত্ৰীয় ভৱিষ্যত ফলৰ গ্ৰহৰ গোচৰৰ সাধাৰণ অনুমানৰ ওপৰত ভিত্তি কৰি এই তথ্য আপোনালোকৰ আগত আগবঢ়োৱা হৈছে। প্ৰতিজন ব্যক্তিৰ জন্মকুণ্ডলীৰ গ্ৰহৰ অৱস্থা আৰু দশা অনুসৰি এই ফল তাৰতম্য হ'ব পাৰে। আপোনালোকক এটা কথা কওঁ, যদি আপোনালোকৰ লগত জন্মলগ্ন তালিকা আছে বা আপোনালোকৰ যদিহে জন্মকুষ্টি আছে, তাত জন্মলগ্নৰ লগ্ন তালিকা সেইখন আপোনালোকে এবাৰ এজন অভিজ্ঞ জ্যোতিষীৰ দ্বাৰা এনালাইচিছ কৰি চাব। তেতিয়াহে আপোনালোকে জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা পাব আৰু তাত দিয়া যি ৰেমেডি অৰ্থাৎ যি প্ৰতিকাৰসমূহ আপোনালোকে অৱলম্বন কৰিব, তেতিয়া সেই গ্ৰহৰ যি নকাৰাত্মক প্ৰভাৱ আৰু আপুনি লাভ কৰিবলগীয়া সকলো ফল আপুনি সঠিক সময়ত সুস্থভাৱে লাভ কৰিব পাৰিব। তেতিয়া আপুনি আপোনাৰ জীৱনত আগুৱাই যোৱাত যথেষ্ট সহায় হ'ব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে। আপোনালোকে কমেণ্ট কৰি আমাক আপোনালোকৰ মতামত আগবঢ়াব। এই আছিল এই 2027 বৰ্ষত লাভ কৰিবলগীয়া কন্যা ৰাশি ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।